নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেল মেথছ 99 বাই ৰয় ছাৰলৈ স্বাগতম জনাইছোঁ। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। তোমালোকেও বাৰু মোৰ নিচিনা মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাব বিচৰা নেকি? তেনেহ'লে তোমালোকে সঠিক চেনেলটো চাই আছা, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। মোৰ লক্ষ্য তোমালোককো মোৰ দৰে মেথছত 90+ পোৱাত সহায় কৰা। ইতিমধ্যে আমি ক্লাছ 10ৰ মেথছৰ অনুশীলনী 1.1 আৰু অনুশীলনী 1.22 আলোচনা কৰিছোঁ। যিসকলে মোৰ ভিডিঅ' এতিয়ালৈকে চোৱা নাই, তোমালোকে অতি সোনকালে গৈ মোৰ আগৰ ভিডিঅ'সমূহ চাবা। আজি আমি অনুশীলনী 2.12 আলোচনা কৰিম। আজি আমি অনুশীলনী 2.1ৰ কুৱেশ্যন নম্বৰ 1টো আলোচনা কৰিম। চাবা, কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে? কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y সমান pxৰ লেগবোৰ্ড তলৰ চিত্ৰ 2.10 দিয়া আছে। প্ৰতিটো ক্ষেত্ৰতে pxৰ শূন্য সংখ্যা ওলোৱা। তাৰমানে এক নম্বৰ কুৱেশ্যনত কি দিয়া আছে? কিছুমান আমাক গ্ৰাফ দিয়া আছে, অৰ্থাৎ কিছুমান লেগ দিয়া আছে। সেই লেখৰ পৰা আমাক কি ওলাব দিছে? pxৰ শূন্যৰ সংখ্যা ওলাব দিছে, হয় নে নহয়? pxৰ শূন্যৰ সংখ্যা ওলাব দিছে। এতিয়া প্ৰথমে তুমি গ্ৰাফটো চাম। চাবা, এটা গ্ৰাফত বা এটা লেখত কি থাকে? x অক্ষ থাকে আৰু y অক্ষ থাকে। এইটোক আমি x অক্ষ বুলি কওঁ আৰু এইটোক আমি কি বুলি কওঁ? y অক্ষ বুলি কওঁ। তো x অক্ষক আমি x ডেশ বুলি লিখিব পাৰো। x টো ইফালে লিখো, x ডেশ টো বাওঁফালে লিখো, আৰু ওপৰত কি লিখো? y, আৰু তলত কি লিখো? y ডেশ। হল, তোমালোকে যেতিয়া স্থানাংক জ্যামিতি কৰিবা তেতিয়া তোমালোকে ভালকে পাবা। তো বৰ্তমান আমি কি কৰিম? গ্ৰাফটো প্ৰথমতে অলপ চাই লওঁ। কি কৈছে? pxৰ শূন্যৰ সংখ্যা ওলাব দিছে। xৰ আমাক py কিন্তু কোৱা নাই, py ৰ কোৱা নাই। কি কৈছে? pxৰ শূন্যৰ সংখ্যা ওলাব দিছে। তোমালোকে কুৱেশ্যনৰ লাষ্টত চোৱা, pxৰ শূন্যৰ সংখ্যা ওলাব দিছে। xৰ মানে x অক্ষত, তাৰমানে x অক্ষত লেগডালে কিমান বাৰ কাটিছে সেইটো হৈছে শূন্যৰ সংখ্যা, হয় নে নহয়? x অক্ষত, তাৰমানে যেহেতু এইটো x অক্ষ, এইটো x ডেশ, এইটো গোটেইখিনি কি অক্ষ বুলি কোৱা হয়? x অক্ষ বুলি কোৱা হয়। আৰু এইটো কি অক্ষ বুলি কোৱা হয়? y অক্ষ বুলি কোৱা হয়। তো x অক্ষক আমি x ডেশ বুলি লিখো, আৰু y অক্ষক আমি কি লিখো? y ডেশ বুলি লিখো। যেহেতু আমাক px ৰ কথা কৈছে, ইয়াতে y ৰ কথা কিন্তু কোৱা নাই। আমাৰ কিহৰ কথা কৈছে? x ৰ কথা কৈছে। গতিকে x ৰ শূন্যৰ সংখ্যা আমি ওলাম। এতিয়া px ৰ শূন্যৰ সংখ্যা কেনেকে ওলাম চাবা তোমালোকে। px ৰ শূন্যৰ সংখ্যা কেনেকে ওলাম চাবা। এইটো হৈছে x অক্ষত কিবা কটাকটি কৰিছে নেকি লেগডালে? ইয়াতে চাবা y অক্ষত কাটিছে, x অক্ষতো কাটা নাই। x অক্ষত কাটিছে নেকি? কাটা নাই। এইটো কিন্তু নহয়, এইটো হৈছে মূল বিন্দু। o টো হৈছে কি? মূল বিন্দু। o কি বুলি কোৱা হয়? মূল বিন্দু বুলি কোৱা হয়। ইয়াতে কিবা লেখে কিবা কটাকটি কৰিছে নেকি? এইটোতো এনেকুৱা নাই। এই যিটো ৰেখা আছে, ৰেখাটোতো ইয়াতেও নাই, ইয়াতেও নাই। x অক্ষতো কটাকটি কৰা নাই। কটাকটি কৰা নাই মানে ইয়াতে px ৰ শূন্যৰ সংখ্যা কি হ'ব? লিখিম এতেকে px ৰ শূন্যৰ সংখ্যা ইয়াতে কি হ'ব? 0 হ'ব। তাৰপিছত ইয়াতে চাবা, 2 নম্বৰ প্ৰশ্নটো চাবা, px ৰ শূন্যৰ সংখ্যা কি হ'ব? px ৰ শূন্যৰ সংখ্যা আমাক যেহেতু px ৰ শূন্যৰ সংখ্যা ওলাব দিছে, আমি px ৰ x অক্ষত কিমান বাৰ কাটিছে? x অক্ষত চাম। এইটো নহ'ব কিন্তু, এইটো মূল বিন্দু। এইটো কটাকটি কৰা নাই। এইটো হৈছে মূল বিন্দু। এইটো x অক্ষ আৰু y অক্ষই কাটিছে, লেগটোৱে কাটা নাই। এইটো লেগটোৱে কিমান বাৰ কাটিছে? একবাৰ কাটিছে। সেইকাৰণে শূন্যৰ সংখ্যা কিমান হ'ব? 1। যেহেতু ইয়াতে কাটিছে একবাৰ, সেইকাৰণে শূন্যৰ সংখ্যা কি হ'ব? px ৰ ইয়াতে শূন্যৰ সংখ্যা হ'ব 1। ইয়াতে চাবাচোন, ইয়াতে লিখিবা তোমালোকে px ৰ শূন্যৰ সংখ্যা সমান চাবাচোন, x ৰ কথা কৈছে px, তো x কিমান বাৰ কাটিছে? এইটো একবাৰ, এইটো নহয়, এইটো মূল বিন্দু, এইটো নহয়। একবাৰ, দুইবাৰ, তিনিবাৰ। সেইকাৰণে কিমান হ'ব? 3 বাৰ। বুজি পাইছা? এইটো 1 2 3। সেইকাৰণে x অক্ষক যেহেতু 3 বাৰ কাটিছে, কিমান হ'ব শূন্যৰ সংখ্যা? 3। ইয়াতে কিমান বাৰ কাটিছিল? 1। সেইকাৰণে কি হ'ব? একবাৰ। আৰু এইটো কটা নাই, সেইকাৰণে কি হ'ব? 0। ইয়াতে কি হ'ব চাবা, px ৰ শূন্যৰ সংখ্যা সমান ইয়াতে চোৱাচোন, x অক্ষত কিমান বাৰ কাটিছে? একবাৰ, এইটো একবাৰ, আৰু ইয়াতে একবাৰ, 2 বাৰ। সেইকাৰণে কি হ'ব? px ৰ শূন্যৰ সংখ্যা কিমান হ'ব? 2 হ'ব। বুজি পাইছা? তোমালোকে কনসেপ্টটো বুজি পাইছা না নাই? মানে x অক্ষক লেগটোৱে যিমান বাৰ কাটিব সেইটো হৈছে তাৰ কি? px ৰ শূন্যৰ সংখ্যা। ইয়াতে যদি y হদিলেহেঁতেন, y ইয়াতে 1 হলেহেঁতেন। ইয়াতে y কিমান হলেহেঁতেন? 1 হলেহেঁতেন। ইয়াতে y 0, ইয়াতে y নাই। ইয়াতে y আছে না নাই? y আছে একবাৰ, একবাৰ, এইটো 1 হলেহেঁতেন। ইয়াতে y একবাৰ 1 হলেহেঁতেন। কিন্তু y এর কথা বোঝা নাই, আমাক কি সুধিছে?
পি এক্সৰ কথা সুধিছে সেইকাৰণে আমি এক্স অক্ষটোক চাম এক্স অক্ষক কিমান বাৰ কাটিছে বুজি পাইছা তো পি এক্সৰ শূন্য সংখ্যা 2 হল একবাৰ দুইবাৰ বুজি পাইছা এতিয়া ইয়াতে কি হ'ব পি এক্সৰ শূন্যৰ সংখ্যা এক্স অক্ষক কিমান বাৰ কাটিছে চোৱা একবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ চাবা একবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ কাটিছে এক্সক কাটিছে হয় নে নহয় এইটো নহব এইটো y কাটিছে এইটোতো নহব এইটো মূল বিন্দু তো কিমান বাৰ কাটিছে চাৰিবাৰ সেইকাৰণে কি হ'ব 4 হ'ব ইয়াতে কিমান হ'ব চাবা পি এক্সৰ শূন্যৰ যেহেতু আমাক পি এক্সৰ শূন্যৰ সংখ্যা ওলাব দিছে আমি পি এক্সৰ শূন্যৰ সংখ্যা ওলাই আছো এক্সৰ ওলাই আছো বুজি পাইছা y নহয় এক্স অক্ষৰ এক্স মানে এক্স অক্ষৰ কথা কৈছে এক্স অক্ষক কিমান বাৰ কাটিছে একবাৰ ইয়াতে কাটিছে অলপ টাচ কৰিছে মানে দুইবাৰ হ'ব এইটো টাচ কৰিছে অলপ কাটিছে তো দুইবাৰ এইটো নহয় এনেকে গৈ গৈ ইয়াতে আহিছে তিনিবাৰ ইয়াতে কিমান বাৰ কাটিছে তিনিবাৰ সেইকাৰণে আনসাৰ কিমান হ'ব 3 হ'ব কোৱা তোমালোকে এনেকুৱা কোশ্চেন আহিলে পাৰিবা না নাই তোমালোকৰ এইটো এক নম্বৰৰ কোশ্চেন আহিব পাৰে যে গ্ৰাফ এটা দিয়া থাকিব তাতে লিখা থাকিব পি এক্স ৰ শূন্য সংখ্যা ওলোৱা বা পি ওয়াই ৰ শূন্য সংখ্যা ওলোৱা পি ওয়াই তে পি ওয়াই ৰ কলে তোমালোকে পাৰিবা পি ওয়াই ৰ কলে ইয়াতে কিমান হ'ব একবাৰ যেহেতু কাটিছে পি ওয়াই কলে ইয়াতে কিমান হ'ব একবাৰ হ'ব ইয়াতে পি ওয়াই কিমান বাৰ হ'ব যেহেতু y কিমান বাৰ কাটিছে একবাৰ কাটিছে পি ওয়াই কিমান হ'ব 1 হ'ব ইয়াতে যেহেতু পি ওয়াই কিমান বাৰ কাটিছে একবাৰ কাটিছে ইয়াতেও পি ওয়াই কিমান হ'ব শূন্য সংখ্যা কিমান হ'ব 1 হ'ব ইয়াতে যেহেতু y অক্ষক কটা নাই সেই কাৰণে কি হ'ব 0 হ'ব ইয়াতে y অক্ষক কিমান বাৰ কাটিছে একবাৰ কাটিছে সেই কাৰণে পি ওয়াই ৰ শূন্য সংখ্যা কিমান হ'ব 1 হ'ব ইয়াতে y অক্ষক কিমান বাৰ কাটিছে একবাৰ কাটিছে সেই কাৰণে কি হ'ব পি ওয়াই ৰ শূন্য সংখ্যা কিমান 1 হ'ব তাৰ মানে এতিয়া আমাক যদি কোশ্চেনত পি এক্স ৰ শূন্য সংখ্যা আৰু পি ওয়াই ৰ শূন্য সংখ্যা ওলাব দিয়ে তোমালোকে পাৰিবা না নাই পি এক্স ৰ যদি শূন্য সংখ্যা ওলাব দিয়ে তোমালোকে এক্স অক্ষটো চাবা এক্স অক্ষত কিমান বাৰ কাটিছে এইটো কিন্তু ধৰিব নোৱাৰা এইটো কিন্তু কটাকটি কৰিব বিন্দু ধৰিব নোৱাৰা এইটো মূল বিন্দু এইটো এক্স অক্ষ আৰু ওয়াই অক্ষ কাটিছে লেগটোৱে কিন্তু কটা নাই এইটো হৈছে লেগটোৱে কটা নাই বুজি পাইছা লেগটোৱে কিমান বাৰ কাটিছে সেইটো আমি চাব লাগিব এইবিলাক ধৰিব নোৱাৰা ওয়াই টো ও বিন্দুটো আমি ধৰিব নোৱাৰো এইটোক তোমালোকে কাউন্ট ভুলতে কিন্তু কাউন্ট নকৰিবা 1 2 3 4 এনেকৈ কিন্তু কাউন্ট নকৰিবা এইটো এই বস্তুটো ক'ত গৈছে এই আশটো কোনফালে দি গৈছে চাবা একবাৰ কাটিছে দুইবাৰ কাটিছে তিনিবাৰ কাটিছে বুজি পাইছা এইটো নহয় এইটো মূল বিন্দু বুজি পাইছা তোমালোকে কনসেপ্টটো ক্লিয়াৰ হ'ল ভিডিওটো ভাল লাগিলে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হলেই সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিও আমি পুনৰ নতুন ভিডিওত এক্সাৰসাইজ 2.2 টো আলোচনা কৰিম ধন্যবাদ